নাজিৰত বিধায়ক দেৱব্ৰত শইকীয়াৰ সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ বিধায়ক দেৱব্ৰত শইকীয়া। যোৱা এসপ্তাহ ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দল তথা দেৱব্ৰত শইকীয়াক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ প্ৰত্যুত্তৰ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। গজুতলি উচ্ছেদ তথা ট্ৰাইবেল বেল্ট সন্দৰ্ভত নতুন আইন প্ৰণয়ন কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান শইকীয়াৰ। সংবাদ মাধ্যমৰ যোগেদি আলফালৈ কৰা আহ্বান সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কবিতা লিখি জেললৈ যোৱা বৰ্ষাশ্ৰী বৰগোহাঁইৰ প্ৰসংগ উল্লেখ কৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, আলফাই যদি আক্ৰমণ কৰিব বিচাৰে অসমত নালাগে অন্য ৰাজ্যত কৰক। মুখ্যমন্ত্ৰীয়ে এনেকৈ আলফাক মুকলি আহ্বান কৰা সন্দৰ্ভত সংবাদমেলত মন্তব্য প্ৰদান বিধায়ক দেৱব্ৰত শইকীয়া। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী আমাৰ ভাৰতৰ অংগৰাজ্য অসম আৰু ভাৰতীয় সংবিধানৰ অধীনত অসম প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা, ভাৰতীয় সংবিধান অনুসৰি অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকৰ আগত কৈছে যে আলফাই যদি এটেক কৰিব লাগে সৈন্য বাহিনী বা ভাৰতীয় সেনা বাহিনী বা কোনো ভাৰতীয় বিষয়া অসমত কৰিব নালাগে, অসমৰ বাহিৰত অন্য ৰাজ্যত কৰক। আমাৰ সংবিধান অনুসৰি আমি নিশ্চিতভাৱে কোনো ধৰণৰ এনেকুৱা সন্ত্ৰাসবাদী কাৰ্যকলাপ, উগ্ৰপন্থীৰ লগত সহযোগিতা এইবিলাক দণ্ডনীয় হয়। আমি পাহৰিলে নহ'ব, বৰ্ষাশ্ৰী বৰগোহাঁইক এটা উদিত সূৰ্য নামৰ কবিতা লিখাৰ বাবে কেনেকৈ জেলত ভৰাই থৈছিল মাহৰ পিছত মাহ দিন ধৰি। তেনে সময়ত মুখ্যমন্ত্ৰীয়ে আলফাক অসমৰ বাহিৰত গৈ ভাৰতীয় সেনাক আক্ৰমণ কৰিবলৈ যি মুকলি আহ্বান জনালে, ইয়াৰ বাবে অসমৰ গুৱাহাটীত হেডকোৱাৰ্টাৰ থকা ষ্টেট ইণ্টেলিজেঞ্চ ব্যুৰো বা ভাৰত চৰকাৰৰ যিবিলাক গোয়েন্দা সংস্থা আছে অথবা অসম আৰক্ষীৰ DGP মহোদয়ে, মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা দেশ বিৰোধী বক্তব্য ৰখাৰ বাবে কি ব্যৱস্থা ল'ব মোৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী মহোদয়েও অসমৰ বাহিৰত সেনা বাহিনীক আক্ৰমণ কৰিবলৈ আলফাৰ হৈ যাব নেকি, এইটো মোৰ প্ৰশ্ন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা প্ৰায় এসপ্তাহ ধৰি কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ বিধানসভাৰ বিৰোধী দলৰ দলপতি মোক ব্যক্তিগতভাৱে অসমৰ বিভিন্ন সমস্যাৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। বিশেষকৈ কচুতলিত কিছু উচ্ছেদ হৈছিল, এই উচ্ছেদৰ ফলত ৰক্তক্ষয় হৈছিল। তেখেতে যোৱাকালি গুৱাহাটীত কৈছে যে কচুতলিত হোৱা ঘটনাৰ বাবে ৰক্তপাতৰ বাবে দেৱব্ৰত শইকীয়া দায়ী। আৰু ঠিক তেনেকৈ তেখেতে কংগ্ৰেছ দলটোৱে অসমৰ খিলঞ্জীয়া জনজাতিসকলৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছে বুলিও স্পষ্টকৈ অভিযোগ আনিছে। যোৱাকালি তেখেতে কৈছে যে ট্ৰাইবেল বেল্ট আৰু ব্লকত অনাকাংক্ষিত লোকৰ উপস্থিতিয়ে অসমৰ জনজাতীয় লোকসকলৰ ভৱিষ্যত বিপদাপন্ন কৰিব। ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আইনখন আমি প্ৰণয়ন কৰা নহয়, এই আইনখন কংগ্ৰেছে আনিছিল। এতিয়া কংগ্ৰেছ দলে এই আইনখনৰ কিয় বিৰোধিতা কৰিছে মই বুজিব পৰা নাই। তেওঁলোকে ট্ৰাইবেল বেল্ট আৰু ব্লক লাগে নে নাই ক'ব লাগে, সদনত নিজেই আইন আনে আৰু বাহিৰত আইনখনৰ বিৰোধিতা কৰে। কচুতলিৰ যদি তেওঁলোকে উচ্ছেদৰ বিৰোধিতা কৰিছে তেতিয়াহ'লে মই তেওঁলোকক আহ্বান জনাম, এখন নতুন আইন বিধানসভাত ট্ৰাইবেল বেল্ট আৰু ব্লক উঠাই দিব লাগে বুলি অনাৰ প্ৰস্তাৱ কৰক। এই গোটেইখিনি সত্যৰ অপলাপ। আৰু মই পূৰ্বতে কোৱাৰ দৰে মুখ্যমন্ত্ৰী মহোদয়ে মিছা কথাৰে অসমৰ জনগণক বিভ্ৰান্ত কৰিবলৈ বিচাৰে। আজি মই আপোনালোকৰ যোগেৰে মুখ্যমন্ত্ৰী মহোদয়ে কেনেধৰণে সত্যৰ অপলাপ কৰিছে এই কথাখিনি ক'ব বিচাৰোঁ। অসম ষ্টেট কেপিটেল ৰিজিয়ন অথৰিটি নামৰ এখন আইন 2017 চনত ছেপ্টেম্বৰ মাহত অসমৰ বিধানসভাত গৃহীত কৰা হৈছিল। আৰু এই আইনখনৰ দ্বাৰা দিছপুৰৰ যি ৰাজধানী ক্ষেত্ৰ, এই ৰাজধানী ক্ষেত্ৰ এটা বেলেগ অথৰিটি কৰাৰ কথা কোৱা হ'ল। এই বেলেগ এটা অথৰিটি কৰিবলৈ গৈ এই আইনৰ দ্বাৰা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিসকলে বসবাস কৰা গাঁওসমূহকো ইয়াৰ ভিতৰত সাঙুৰি লোৱাৰ ব্যৱস্থা কৰা হ'ল। আৰু এই আইনখনৰ নাম হৈছিল আছাম এক্ট
38 অফ 2017 ইয়াৰ গভৰ্ণৰৰ একশ্যন পাইছিলে 16 অক্টোবৰ 2017 আছাম ষ্টেট কেপিটেল ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটি এক্ট 2017 এই আইনৰ অধীনত কোৱা হ'ল যে দ্য আছাম ষ্টেট কেপিটেল ৰিজন শ্বেল কম্প্ৰাইজ দ্য ফলোয়িং কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্টৰ সকলোখিনি চাৰ্কল কামৰূপ ডিষ্ট্ৰিক্ট হাজো পলাশবাৰী ৰঙিয়া গৰৈমাৰী ছয়গাঁও বকো নৰ্থ গুৱাহাটী কমলপুৰ কয়াৰ চাৰ্কল নলবাৰী ডিষ্ট্ৰিক্টৰো তেনেকৈ বৰক্ষেত্ৰী নলবাৰী পশ্চিম নলবাৰী ঘগ্ৰাপাৰ বৰভাগ বৰক্ষেত্ৰী দৰং ডিষ্ট্ৰিক্টৰ চিপাজাৰ পাথৰিঘাট মঙলদৈ মৰিগাঁও ডিষ্ট্ৰিক্টৰ মায়ং মৰিগাঁও ইত্যাদি এই আইনখনৰ যোগেদি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটিৰ ক্ষেত্ৰতো কেনেধৰণে কি কৰিব লাগিব চৰকাৰে নিজৰ হাতলৈ ক্ষমতা আনিছে আৰু ইয়াৰ ফলত 378খনমান ৰাভা অধ্যুষিত গাঁও 360খনমান তিৱা আৰু অন্য অধ্যুষিত গাঁও এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উলিয়াই আনি এই নতুন আইনৰ অধীনত ৰখা হৈছিল যাৰ বিৰুদ্ধে 2017 চনত 2019 চনত 22 চনত বিভিন্ন সময়ত জনজাতীয় সংগঠনসমূহে এই চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে আপোনালোকে জানে 2016 চনৰ পৰা অসমত বিজেপি চৰকাৰ আছে আৰু এই বিজেপি চৰকাৰে জনজাতি বিৰোধী এটা কাম এই আইনখন আনি কৰিছিল যিটো মই আপোনালোকৰ আগত আজি দাঙি ধৰিছোঁ ঠিক তেনেকৈ 2017 চনত গুৱাহাটীৰ সমীপৰ আমচাং অভয়াৰণ্যত উচ্ছেদ চলাইছোঁ বুলি কৈ আমচাং ৰেভিনিউ চৰকাৰী মাটিৰ ওপৰত উচ্ছেদ চলাইছিল যাৰ ফলত গুৱাহাটী হাইকোৰ্টত এটা পিআইএল হৈছিল আৰু চৰকাৰে নিজৰ ভুল মানি ল'বলৈ বাধ্য হৈছিল সেই উচ্ছেদতো বান অধ্যুষিত বিভিন্ন অঞ্চলৰ জনজাতি লোকসকলক উচ্ছেদ কৰিছিল আৰু এই চৰকাৰখনৰ বিৰুদ্ধে সেই সময়ত কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনে বিজেপি জনজাতি বিৰোধী বুলি কৈ তেওঁলোকক বৰ্জন কৰাৰ বাবেও প্ৰস্তাৱ আৰু আহ্বান জনাইছিল ঠিক তেনেকৈ ডিব্ৰু চৈখোৱা নামৰ অভয়াৰণ্যখনৰ কথা আমি সকলোৱে জানো তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড়ৰ সমীপত এই অভয়াৰণ্যত 1950 চনত হোৱা অসমৰ বৰ ভূমিকম্পৰ পিছত লখিমপুৰৰ পৰা প্ৰায় 1500 পৰিয়ালক সংস্থাপিত কৰা হৈছিল পৰৱৰ্তী সময়ত এই মানুহবিলাকক যিসকল মিচিং বান অধ্যুষিত লোক তেখেতসকলৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা নকৰাকৈ অসম চৰকাৰে তাত অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে আৰু তেওঁলোকক উচ্ছেদ কৰাৰ প্ৰথা ল'লে কিন্তু 2006 চনৰ পৰাই ভাৰতবৰ্ষত বনবাসী আইন আছে এই আইনৰ অধীনত তেখেতসকলক ট্ৰাইবেল ফৰেষ্ট ভিলেজাৰ বা অন্য স্থানত সংস্থাপিত কৰাৰ ব্যৱস্থা আজিলৈকে কৰা নহ'ল 2024 চনৰ 30 আগষ্টত সমাপন হোৱা বিধানসভাত মোৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহোদয়ে ক'লে দধিয়া আৰু লাইকাৰ ভিতৰত মাত্ৰ এখন গাঁৱৰ লোকক এতিয়ালৈকে সংস্থাপিত আমি কৰিছোঁ এখন গাঁৱৰ লোকে এতিয়াও সংস্থাপন হোৱা নাই আৰু এই সকলোখিনি মিচিং আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোক যিটো অতি দুৰ্ভাগ্যজনক আৰু এই ক্ষেত্ৰত 21 জুলাই 2017 তাৰিখে ডিব্ৰু চৈখোৱাৰ দধিয়া ফৰেষ্ট অঞ্চলৰ লোকসকলক 8 মাহৰ ভিতৰত সংস্থাপন দিম বুলি চিফ কনজাৰভেটৰ অফ ফৰেষ্ট অসম চৰকাৰ তিনিচুকীয়া জিলা প্ৰশাসন আৰু মিচিং টাকাম মিচিং বাৰিং কেবাং আৰু বন বিভাগ আৰু বিভিন্ন স্থানীয় ব্যক্তিসকলৰ মাজত তিনিচুকীয়াত এখন চুক্তি হৈছিল 21 জুলাই 2017 এই চুক্তিও এতিয়ালৈকে সম্পূৰ্ণৰূপে পালন কৰা হোৱা নাই সোণাপুৰৰ য'ত উচ্ছেদ হৈছে এই গোটেই এৰিয়াবিলাক মই অসমত 8টা ট্ৰাইবেল ব্লক আৰু 8টা ট্ৰাইবেল বেল্ট আছে এই ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বিভিন্ন সময়ত উচ্ছেদৰ কথা কোৱা হয় এতিয়া কচুতলীত উচ্ছেদ চলি আছে কিন্তু কচুতলীৰ সমীপতে বহুকেইটা উদ্যোগ আছে যি উদ্যোগসমূহ চিমেণ্ট উদ্যোগ আৰু অন্যান্য উদ্যোগ এই উদ্যোগসমূহকো যাতে উচ্ছেদ কৰে তাৰ বাবে স্থানীয় জনজাতি সংগঠনে দাবী কৰাৰ পিছতো তেখেতসকলৰ প্ৰতি কিন্তু এটা বেলেগ দৃষ্টিভংগী বিজেপি চৰকাৰখনে লৈ আছে এই কথাও আপোনালোকক ক'ব বিচাৰোঁ যিখন মই আছাম ষ্টেট কেপিটেল ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটিৰ কথা কৈছিলোঁ
তাত স্পষ্টকৈ কোন কোন অঞ্চলত এই আইনখন প্ৰচলিত হ'ব উল্লেখ কৰা আছে। তাত কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্টৰ সকলোখিনি চাৰ্কুলাৰ কথা কৈছে। অৰ্থাৎ ট্ৰাইবেল বেল্ট থকা মই যিকেইটা উল্লেখ কৰিছিলোঁ সেই ট্ৰাইবেল বেল্ট থকা চাৰ্কুল কিতাপ, তেনেকৈ কামৰূপ ডিষ্ট্ৰিক্টৰ চাৰ্কুলসমূহ। আৰু এই কামৰূপত আমি জানো বিভিন্ন জনজাতিৰ লোক এতিয়াও বসবাস কৰে, আৰু এই জনজাতিৰ লোকসকলৰ যিখিনি দাবী তেখেতসকলে বিভিন্ন সময়ত এই দাবী কৰি আহিছে যে তেখেতসকলৰ মাটিৰ পৰা বাকী মানে সুৰক্ষিত কৰিব লাগে, কিন্তু চৰকাৰখনে এই ক্ষেত্ৰত কোনো কাম কৰা নাই। আৰু ইয়াৰ প্ৰমাণ যোৱা সময়ছোৱাত বিভিন্ন সংবাদ মাধ্যমত বাতৰি আৰু অন্যান্য আছে। ঠিক তেনেকৈ যিটো 2019 চনৰ লেণ্ড পলিচি আছে, লেণ্ড পলিচিৰ 17.5 নম্বৰ দফাত আছিলে যে ট্ৰাইবেল চাউথ কামৰূপৰ প্ৰত্যেকটি বেল্টৰ মাটি কিনা বেচা কৰিব লগা হ'লে আগতীয়াকৈ চৰকাৰৰ পৰা অনুমতি ল'ব লাগে। কিন্তু কেবিনেট সিদ্ধান্ত কৰি এই আগতীয়া চৰকাৰী পাৰ্মিশ্যনৰ ব্যৱস্থাটো নাইকিয়া কৰি দিয়াৰ এটা ব্যৱস্থা কৰা হৈছিল। ইয়াৰ বিৰুদ্ধেও বিভিন্ন জনজাতীয় সংগঠনে এই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল, ৰাজহুৱা প্ৰদৰ্শন কৰিছিল। আনকি 2021 চনৰ নৱেম্বৰ মাহত 2 ঘণ্টাৰ বাবে বিভিন্ন জিলাৰ জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ট্ৰাইবেল কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ আছাম, অৰ্থাৎ যিটো এপেক্স বডি, তেখেতসকলৰ বিভিন্ন জনজাতি সংগঠন, তেখেতসকলে 2 ঘণ্টীয়া প্ৰতীকী প্ৰদৰ্শন কৰিছিল। এই গোটেইবিলাক হৈছিল আপোনালোকে জানে এই বিজেপি চৰকাৰৰ বিভিন্ন জনজাতি বিৰোধী সিদ্ধান্তৰ বাবে। ঠিক তেনেধৰণেৰে মই আৰু আপোনালোকক উল্লেখ কৰিব বিচাৰোঁ যে বাবা ৰামদেৱক অসমৰ বিভিন্ন ট্ৰাইবেল এৰিয়াত উদ্যোগ স্থাপনৰ বাবে মাটি দিয়া হৈছে, আৰু ইয়াৰ বাবে আনকি বিভিন্ন জনজাতি লোকক উচ্ছেদ কৰি উদ্যোগ স্থাপনৰ ব্যৱস্থা কৰাৰ বাবে সংবাদ মাধ্যমত চাওতালী মহিলাসকলে প্ৰশাসনৰ লগত কৰা কাজিয়াৰ ভিডিঅ' আপোনালোকৰ মাধ্যমত আমি দেখা পাইছিলোঁ। ঠিক তেনেকৈ অসমৰ শোণিতপুৰ জিলা কোকৰাঝাৰৰ বিটিয়াৰ অঞ্চলত এই কাম কৰি চৰকাৰখনে নিজেই জনজাতি বিৰোধী বিভিন্ন ভূমিকা যোৱা সময়ছোৱাত পালন কৰিছিল। মই আৰু সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ আমাক কৈছে যে আমি কংগ্ৰেছ দলটোৱে জনজাতি বেল্ট নালাগে বুলি প্ৰস্তাৱ দিব লাগে, আমি সেই প্ৰস্তাৱ কেতিয়াও নিদিওঁ। কাৰণ গোপীনাথ বৰদলৈ ডাঙৰীয়াই অসমৰ জাতি জনজাতিসকলৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা কৰি দিছিল। বৰঞ্চ বৰ্তমানে শাসনাধিষ্ঠ যোৱা 8-9 বছৰ ধৰি অসমত প্ৰশাসন চলোৱা ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনেহে বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন কৰ্মৰ যোগেদি জনজাতি বিৰোধী আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক অঞ্চলক ৰিজাৰ্ভেশ্যন কৰাৰ নিচিনা কাম কৰি পেলাই তেওঁলোকৰ জনজাতি বিৰোধী যিটো স্বভাৱ সেয়া প্ৰদৰ্শন কৰিছে, আৰু ব্যক্তিগতভাৱে মোক ৰক্তপাতৰ বাবে দায়ী বুলি কৈছে। মই এই ক্ষেত্ৰত ক'ব বিচাৰোঁ, মোৰ কোনো এনেকুৱা মন্তব্য নাই য'ত মই উচতনি দিছোঁ মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে। যদি এনেকুৱা কিবা আছে মোৰ বিপক্ষে অসম চৰকাৰক মই আহ্বান জনাইছোঁ, মাননীয় ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ, হিংসাত্মক কাৰ্য বিয়পোৱাৰ বাবে যেনেকৈ ভাৰতীয় দণ্ডবিধি আইনত শাস্তি পাব লাগে তাৰ বাবে গোচৰ ৰুজু কৰিব লাগে, মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰক। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট এণ্টনি ফৰাছা।